সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন আৰু এই নিৰ্বাচনৰ বাবে বৰ্তমান সময়ত শাসক বিৰোধী সকলোৱে তৎপৰ হৈ উঠিছে। সকলোৱে নিজৰ নিজৰ তেওঁলোকে সভা সমিতি আয়োজন কৰি তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে। যিহেতু নিৰ্বাচনলৈ মাজত কেইটামান দিন বাকী, গতিকে সকলো দলেই এতিয়া কঁকালত টঙালি বান্ধি থিয় দিছে, ৰাইজৰ মাজলৈ গৈছে। আৰু তাৰ মাজতে আমি দ্য বাইটছ ইণ্ডিয়াই বিভিন্ন ব্যক্তিসকলক যিসকল ব্যক্তিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এই ২৬ৰ বিধানসভা নিৰ্বাচনত, সেই ব্যক্তিসকলক আমি লগ কৰি তেওঁলোকৰ পৰা আমি সাক্ষাৎ গ্ৰহণ কৰি বিভিন্ন ধৰণৰ কথা বতৰা আমি পাতিছোঁ। আৰু বৰ্তমান আমি উপস্থিত হৈছোহি এনে এগৰাকী ব্যক্তিৰ সৈতে, যিগৰাকী ব্যক্তি আগন্তুক যি বিধানসভা নিৰ্বাচন ডিগবৈ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হৈছে। আৰু সেইগৰাকী হৈছে উচ্চতম ন্যায়ালয়ৰ এগৰাকী অধিবক্তা, নাম ৰুণাশ্ৰী শইকীয়া। গতিকে ৰুণাশ্ৰী শইকীয়া, আপোনাক স্বাগতম জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। যিহেতু দেখিবলৈ পোৱা গৈছে বিধানসভা নিৰ্বাচনৰ কাৰণে সকলোৱে প্ৰস্তুতি চলাই আছে, গতিকে আপোনাৰ প্ৰস্তুতি আৰু আপুনি যে ইয়াত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, প্ৰথমে আপোনাৰ অনুভৱটো জানিব বিচাৰিম। অনুভৱ, মই গ্ৰাউণ্ডত ঘূৰিছোঁ যথেষ্ট দিনৰ পৰা, আৰু যিটো দেখিছোঁ পৰিস্থিতি, খুব পজিটিভ ৰেছপন্স পাইছোঁ, ৰাইজৰ সঁহাৰি খুব পজিটিভ পাইছোঁ। আৰু সঁচা কথা ক'বলৈ গ'লে তাৰমানে মই প্ৰায় ২০১৯ মানলৈকে ইয়াত নাছিলোঁ, দিল্লীতে আছিলোঁ। ২০১৯ত যেতিয়া মই ঘূৰি আহিছিলোঁ, সেইটো সময়ত আপোনাৰ কা আন্দোলনৰ সময় আছিলে। তেতিয়া কা আন্দোলনত ভাগ লৈছোঁ, আৰু সেই সময়ত মই অনুভৱ কৰিলোঁ যে আমি এতিয়া পঢ়া শুনা ল'ৰা ছোৱালীখিনি আমি বাহিৰলৈ যাওঁ, চাকৰি কৰোঁ, কিন্তু এটা সময়ত আমি ঘূৰি অহাটো খুবেই প্ৰয়োজনীয়। কাৰণ আমাৰ নিজৰ মানুহখিনিৰ কাৰণে যদি আমি কিবা এটা কৰিব নোৱাৰোঁ, তেনেহ'লে কিন্তু আমাৰ এই পঢ়া শুনা অভিজ্ঞতা সকলো অৰ্থহীন। গতিকে সেই উদ্দেশ্যেৰে মানুহখিনিৰ কাৰণে কিবা এটা কৰিব পাৰিম বুলি সেই উদ্দেশ্যেৰে মই ঘূৰি আহিছিলোঁ, আৰু সেইটো কাৰণে এতিয়া এই ষ্টেপটো লৈছোঁ। হয়, আপুনি 19ত যোগদান কৰিছে? নহয়, মই কংগ্ৰেছত যোগদান কৰিছোঁ 2010। হয়, 2010ত মই NSCY, কংগ্ৰেছৰ যিটো আপোনাৰ ষ্টুডেণ্ট উইং, সেইটো জইন কৰিছিলোঁ দিল্লী ইউনিভাৰ্চিটিত পঢ়ি থকা সময়ত। মই দিল্লী ইউনিভাৰ্চিটিতে আপোনাৰ হিষ্ট্ৰী বিভাগত, ইতিহাসত মেজৰ ল'লোঁ। তাৰ পাছতেই দিল্লী ইউনিভাৰ্চিটিৰ পৰাই ল' কৰিলোঁ, কৰি মেলি তাতে চাকৰি কৰিলোঁ। আৰু সেই কলেজত পঢ়ি থকা সময়ত NSY কৰিলোঁ। NSY কৰি লাহেকৈ যুৱ কংগ্ৰেছ কৰিলোঁ, তাৰপাছত অসম প্ৰদেশ কংগ্ৰেছতো অলপ দিন কাম কৰিলোঁ। এতিয়া বৰ্তমান মই নিখিল ভাৰত কংগ্ৰেছ কমিটিত আছোঁ। 2010ৰ পৰা এক্টিভলি যদিও আছিলোঁ, ইলেক্ট্ৰেল পলিটিক্সৰ কথা কেতিয়াও ভবা নাছিলোঁ। সংগঠনটো ভাল পাওঁ, সংগঠনৰ যি বিচাৰধাৰা, যি আইডিঅলজি, তাত বিশ্বাস কৰোঁ, সেইকাৰণে আছিলোঁ সংগঠনত। কিন্তু 2019ত ঘূৰি অহাৰ পাছত মই সেইটো অনুভৱ কৰিলোঁ যে নাই, ইটছ হাই টাইম নিজৰ মানুহখিনিৰ কাৰণে ঘূৰি আহিব লাগিব, কৰিব লাগিব। কাৰণ কয় ন যে টু চেঞ্জ দ্য ছিষ্টেম ইউ হেভ টু বি ইন দ্য ছিষ্টেম। গতিকে যদি ঘৰখনত কিবা সমস্যা দেখিছোঁ, সমস্যাখিনি সমাধান কৰিবলৈ ইয়াত থাকি কৰিব লাগিব। সেইকাৰণে হয়, হয়, ধন্যবাদ। আৰু যিহেতু বৰ্তমান আপুনি কংগ্ৰেছত আছে, কংগ্ৰেছৰ কি দায়িত্বত আছে? বৰ্তমান মই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ এগৰাকী ৰাষ্ট্ৰীয় সমন্বয়ক। মই সামাজিক মাধ্যম তথা তথ্য প্ৰযুক্তি বিভাগত, আৰু বৰ্তমান মই ছিকিম, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ ছ'চিয়েল মিডিয়াৰ মই ইনচাৰ্জ। হয়, যিহেতু দেখিবলৈ পোৱা গৈছে সকলোৱে মানে প্ৰচাৰ চলাইছে, আৰু তেওঁলোকৰ কিছুমান নিৰ্বাচনী ইস্তাহাৰ বা এজেণ্ডা বুলি কওক, তেনেকুৱা তেওঁলোকে প্ৰস্তুত কৰিছে যে ৰাইজক কিছুমান মানে প্ৰতিশ্ৰুতি দিব, কিবা কৰিব পৰিকল্পনা, তেনেধৰণৰ আপোনাৰ কেনেধৰণৰ পৰিকল্পনা? চাওক, দলৰ হিচাপত যদি কওঁ, আমাৰ দলে এতিয়াও ৰাইজৰ ওচৰলৈ গৈছে, ৰাইজৰ পৰা মতামত লৈ আছে। সেইটো হিচাপতে আমাৰ দলীয় ইস্তাহাৰখন তৈয়াৰ কৰা হ'ব। কিন্তু মই যদি নিজৰ কথা কওঁ, বিশেষকৈ ডিগবৈ বিধানসভা সমষ্টিৰ, আমাৰ বিধানসভা সমষ্টিত বহুত সমস্যা আছে আচলতে। মূলত ক'বলৈ গ'লে আপোনাৰ আমাৰ ইয়াত হস্পিটেল আছে, দুখন ডাঙৰ ডাঙৰ হস্পিটেল, এখন আপোনাৰ চিভিল হস্পিটেল, এখন IOCL হস্পিটেল। হস্পিটেল আছে কিন্তু ট্ৰিটমেণ্ট নাই, চিকিৎসা নাই দেই। গতিকে হস্পিটেলখন ইম্প্ৰুভ কৰাটো খুবেই জৰুৰী। গতিকে মোৰ প্ৰথম কামটো হ'ব যে মই হস্পিটেলখনত বেচিক এমিনিটিজখিনি আনো। এই যে সৰু সৰু কথাতে ৰেফাৰ কৰি দিয়ে দূৰলৈ, সেইটো বন্ধ কৰিব লাগে। ৰেফাৰেলটো হ'ব লাগে একদম এবছলিউট নেচেচিটি। ইয়াতেই মানুহখিনি আচলতে চিকিৎসা পাব লাগে। গতিকে ইয়াত আমি সেই ডক্টৰছ আনিব লাগিব, ষ্টাফ যথেষ্ট কম, সেইবিলাক সমাধান কৰিব লাগিব। 2 নম্বৰ কথাটো হ'ল, ডিগবৈত খোৱাপানীৰ ডাঙৰ সমস্যা আছে। খোৱাপানী মানুহে নাপায়। এতিয়া আমাৰ ইয়াতে আজি কেইবাবছৰো হ'ল এটা ৱাটাৰ ছাপ্লাই প্ৰজেক্ট আৰম্ভ হ'ল, কিন্তু আজিলৈকে
কমপ্লিট নহ'ল উম। সেইটো কমপ্লিট কৰাটো যথেষ্ট জৰুৰী মই এইটোৱে চেষ্টা কৰিম সেইটো কমপ্লিট কৰি যিটো খোৱা পানীৰ অসুবিধা খোৱা পানীৰ সমস্যা সেইটো সমাধান কৰিবলৈ 3 নম্বৰটো হ'ল চাওক নিবনুৱা সমস্যাটো আমি দেখিছোঁ কেনেকৈ বাঢ়ি আছে ডিগবৈটো সেইটো বহুত মানে এটা সাংঘাতিক সমস্যা এতিয়া বেয়া লাগে ল'ৰা ছোৱালী কেতিয়াবা লগ পাওঁ পঢ়া শুনা ল'ৰা ছোৱালী তেওঁলোকে মানে কয় কিবা এটা কাম এটা দিয়ক কিবা এটা ক'ৰবাত সোমোৱাই দিয়ক দেখি বেয়া লাগে এতিয়া তাতোতকৈ মানে ডাঙৰ সমস্যাটো হৈছে কাৰণ তেওঁলোকৰ কৰিবলৈ যিহেতু একো নাই এনেই থাকে বিপথে পৰিচালিত হৈছে মানে বিভিন্ন ধৰণৰ নিচাত আসক্ত হৈছে এইবিলাক দেখিছোঁ গতিকে ইউথ এংগেজমেণ্ট এক্টিভিটিজৰ ওপৰত মোৰ কাম কৰিবলৈ মোৰ মানে পৰিকল্পনা আছে যাতে আমাৰ যুৱ সমাজখন বিপথে যাতে পৰিচালিত নহয় তাৰ কাৰণে কিছু মানে মোৰ পৰিকল্পনা আছে আকৌ আমাৰ মহিলাসকলৰ কাৰণে আমাৰ শিপিনীসকলৰ কাৰণে তেওঁলোকক এখন মাৰ্কেট দিয়াটো বিৰাট জৰুৰী মই যিটো দেখিছোঁ কাৰণ তেওঁলোকে নিজৰ প্ৰাপ্যখিনি নাপায় আৰু আমাৰ বাগানত বহুত সমস্যা আছে বাগানত এতিয়া বহুত মই দেখিছোঁ যুৱকসকল তেওঁলোক বহিৰাজ্যলৈ গুচি যায় যেতিয়া সুধো কিয় গুচি যোৱা ঘৰত মাহঁতক এৰি থৈ তেতিয়া কয় যে তেওঁলোকৰ হাজিৰাটো ইমানেই কম ঘৰখন চলাবলৈ বিৰাট কষ্ট সেই বাহিৰ ৰাজ্যত গৈ তেওঁলোকে কাম কৰে কেটকামান ঘৰলৈ পঠায় গতিকে সেইবিলাক সমস্যা সমাধানৰ মোৰ পৰিকল্পনা আছে হয় নিশ্চয়কৈ খুব ধুনীয়া পৰিকল্পনা আৰু আমি এই চবতে আপোনাক শুভেচ্ছা জনাইছোঁ যাতে আপুনি জয়ী হৈ আহে আৰু যিখিনি পৰিকল্পনা এই পৰিকল্পনাখিনি যাতে আপুনি প্ৰতিষ্ঠা কৰিব পাৰে আৰু কিছু কথা জানিবলৈ চেষ্টা কৰিম যিহেতু আপুনি এগৰাকী গোটেই সৰ্বভাৰতীয় প্ৰেক্ষাপটৰ এগৰাকী দায়িত্বত আছে গতিকে বিজেপিয়ে কয় যে কংগ্ৰেছ মিয়াপ্ৰেমী তেওঁলোকে অকল মানে লুঙি ধুতি তেওঁলোকৰ মানে লগত জড়িত গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব আৰু মূল্যবৃদ্ধি আৰু বহুত ডাঙৰ ডাঙৰ তেনেকুৱা সমস্যা আছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ এইখিনি হয় চাওক বিজেপিয়ে যি এইটো কয় যে কংগ্ৰেছ মিয়া প্ৰেমী কথাটো হ'ল কংগ্ৰেছ মিয়া প্ৰেমী নহয় কংগ্ৰেছ ধৰ্ম নিৰপেক্ষ আৰু ধৰ্ম নিৰপেক্ষতা সেকুলাৰিজম সেইটো আমাৰ সংবিধানে দিয়া অধিকাৰ কংগ্ৰেছে সকলোকে লৈ চলে কোনো এক বিষয় বিশেষ জাতি বা বিশেষ এটা ধৰ্মক লৈ নচলে কংগ্ৰেছে সকলোৰে উন্নয়নৰ হকে কাম কৰে গতিকে এইটো আচলতে বিজেপিয়ে ধৰ্ম নিৰপেক্ষতা হয়তো নামানে সেইকাৰণে এষাৰ কথা কয় কিন্তু কংগ্ৰেছে আচলতে ধৰ্ম নিৰপেক্ষতাতহে বিশ্বাস কৰে সেইকাৰণে সকলোৰে বাবে কাম কৰে আৰু 6 জনগোষ্ঠীকৰণৰ কথাটো হ'ল যে সেইটো মানে বিজেপিয়ে কৈছিলে যে জনজাতিকৰণ নিৰ্বাচনৰ আগে আগে প্ৰতিবাৰে কৰে হয় সেইটো প্ৰতিবাৰে কৰে সেইটো এটা টুপি এটা পিন্ধাই থৈ যায় আৰু মানুহক কিন্তু সেইটো কৰা নাই আৰু মই কৈছো এইটো মানে এইটো বেয়া কথা আচলতে মানুহক প্ৰতাৰণা কৰা হৈছে আৰু 6 জনগোষ্ঠীকৰণ হ'ব লাগে সেইটো কাৰণ তেওঁলোকে প্ৰমিস কৰিছিলে সেই প্ৰমিস ৰাখিব পাৰিব লাগিছিলে কিন্তু তেওঁলোকে পৰা নাই মূল্যবৃদ্ধি কমটো নহলে উলটা বাহি বাহি গৈ আছে আৰু এতিয়া এনেকুৱা অৱস্থা কেটকামান টকা আঁচনিটো দিয়ে কিন্তু ঘৰখন চলিবলৈ সেইখিনি নাটনি হয় মানুহৰ নাটেগে মানে এতিয়া আজিকালি এতিয়া এঘৰত মানে দুজন মানুহে চাকৰি কৰিলেও নাতে মূল্যবৃদ্ধিটো এটা সাংঘাতিক সমস্যা আৰু তেওঁলোকে কৈছিলে যে ইমান দিনত সলভ কৰি দিম দাম কমাম কিন্তু দামটো কমোৱা নাই হয় হয় বাহি বাহিহে গৈছে মানে একদম বেসিক নিডছ বিলাক বাহি গৈছে এতিয়া হয় আৰু শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কিবা পৰিকল্পনা আছে নেকি আছে শিক্ষাৰ ক্ষেত্ৰত পৰিকল্পনা আছে চাওক এতিয়া মই ডিগবৈ বুলিয়ে নহয় গোটেই অসমতে এইটো দেখিছোঁ যে গভৰ্ণমেণ্ট স্কুলবিলাক খুব বন্ধ কৰিছে দেই ৱাইন শ্বপটো ঠিকছে খুলিছে বাৰু সঁচা কথা কিন্তু স্কুলছ বন্ধ কৰিছে চাওক এতিয়া গভৰ্ণমেণ্ট স্কুল এতিয়া সকলোৱেতো প্ৰাইভেট স্কুল এফৰ্ড কৰিব নোৱাৰে সকলোৰে সেইটো সামৰ্থ্য নাই এতিয়া এখন দুখীয়া ঘৰৰ মানুহৰ কি অধিকাৰ নাই নেকি নিজৰ ল'ৰা ছোৱালীক ভাল শিক্ষা দিয়া ডেফিনেটলি আছে এইটো চৰকাৰৰ দায়িত্ব আমি স্কুলখিনি ইম্প্ৰুভ কৰা আমি স্কুলত যাতে সেই গভৰ্ণমেণ্ট স্কুলত অসমীয়া মিডিয়াম স্কুলত পঢ়িও যাতে ল'ৰা ছোৱালী ভাল কৰিব পাৰে সেইটো এনশ্যোৰ কৰাটো আমাৰ দায়িত্ব গতিকে মোৰ এইটো আছে যে মই ইয়াতে স্কুলখিনি ইম্প্ৰুভ কৰিবলৈ চাম ভাল শিক্ষক যাতে আহে শিক্ষকসকলৰ যাতে এটা একাউণ্টেবিলিটি থাকে তেওঁলোকে যদি ভালকে পঢ়ুৱা নাই পঢ়াব পৰা নাই তেওঁলোক একাউণ্টেবল হয় ল'ৰা ছোৱালী কিয় পঢ়িব পৰা নাই সেইটোতো শিক্ষকৰো দায়িত্ব ন সেইটো এনশ্যোৰ কৰাটো মোৰ দায়িত্ব বুলি মই ভাবো লগতে ডিগবৈ তেতিয়া চাওক ভোকেশ্যনেল ষ্টাডিজৰ বিশেষ তেনেকুৱা একো নাই আইটিৰ একো নাই ল'ৰা ছোৱালী বাহিৰত পঢ়িব যায় মই নিজে এগৰাকী লয়াৰ কলেজ এখন নাই এতিয়া সকলোতো বাহিৰত যাব নোৱাৰে সম্ভৱো নহয় বাৰু গতিকে সেই কিছুমান প্ৰফেচনেল কোৰ্চেছৰ যাতে স্কুলছ ইয়াত হয় ল'ৰা ছোৱালীয়ে যাতে সেই ট্ৰেইনিংখিনি পায় সেইখিনি মই চেষ্টা কৰিম যাতে ল'ৰা ছোৱালীক ইয়াত দিব পাৰোঁ আমাৰ ইয়াতে এতিয়া মানে উদাহৰণ এটা দিছোঁ আৰু ফায়াৰ ছেফটি ইঞ্জিনিয়াৰিঙৰ অকল এখনেই ইনষ্টিটিউট আছে প্ৰাইভেট ইনষ্টিটিউট দুজন উদ্যমী ল'ৰা নয়ন আৰু মানস গগৈ তেওঁলোকে খুব ধুনীয়াকৈ চলাই আছে এতিয়া কথাটো হ'ল ভাল কথা প্ৰাইভেট হেৰি এখন চলাই আছে আমাৰ দায়িত্ব সেইখন প্ৰমোট কৰা যাতে আৰু গাঁৱৰ ল'ৰা ছোৱালীও আহি তাত
পঢ়িব পাৰে, তেওঁলোকে কিবা এটা কৰি খাব পাৰে, আৰু ফায়াৰৰ যিটো ছেফটি ন সেইবিলাক শিকিব পাৰে, সেইখিনিৰ ওপৰত কাম কৰা আমাৰ দায়িত্ব। গতিকে মই শিক্ষাটো কিন্তু প্ৰমোট কৰিম, হয়। সেইটো মোৰ এজেণ্ডাত আছে। হয়, ডিগবৈ সমষ্টিৰ ভিতৰত অন্তৰ্গত যিখন আচলতে পৃথিৱী বিখ্যাত বুলি ক'লেও বহাই কোৱা নহয়, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখনত দিনক দিনে মানে অইল ইণ্ডিয়া লিমিটেডে হওক বা অন্যান্য মানে অনুষ্ঠান প্ৰতিষ্ঠানসমূহে তাতে উদ্যোগ প্ৰতিষ্ঠান গঢ়িবৰ কাৰণে ধ্বংস কৰিছে, বন ধ্বংস কৰিছে। আনহাতেদি ইফালে কইল ইণ্ডিয়াও যথেষ্টখিনি তাতে প্ৰভাৱ পেলাইছে। গতিকে এই ক্ষেত্ৰত কিবা ক'ব? এই ক্ষেত্ৰত চাওক, এই ক্ষেত্ৰত কিন্তু প্ৰশাসনৰ দায়িত্ব হয় দেই। এইটো প্ৰশাসন ষ্ট্ৰিক্ট হ'ব লাগিব। আমি যিটো কৈছো ন এনভাইৰমেণ্টেল প্ৰটেকশ্যন হয় আমাৰ, সেইটোত আমি গুৰুত্ব দিয়াটো যথেষ্ট দৰকাৰী। আৰু এতিয়া আমাৰ জীৱ জন্তু বা মানে হয়, সেইবিলাক লাহে লাহে যদি আমি এনেকে জংঘল ধ্বংস কৰি গৈ থাকো, লাহে লাহে এক্সটিংক্ট হৈ যাব, নোহোৱা হৈ যাব, আৰু গোটেই অভাৰঅল যিটো এনভাইৰনমেণ্ট সেইটোত এফেক্ট কৰে। গতিকে সেইটোত কিন্তু প্ৰশাসন আমি যথেষ্ট মানে ষ্ট্ৰিক্ট হোৱাটো দৰকাৰী, সেইবিলাক ষ্টেপ আমি ল'ব লাগিব। হয়, আৰু এটা কথা, বিজেপিয়ে বেলচাই লৈ গৈছে, চামুচে দিছে, তেনেকুৱা এটা কথাই আচলতে ইমপ্লিমেণ্ট হৈছে। আৰু এতিয়া তেওঁলোকে মানে ভোট বেংকৰ ৰাজনীতি, যিটো তেওঁলোকে প্ৰতিদিনে নিৰ্বাচনৰ আগে আগে, এতিয়া আজি ৰিচেণ্টলি আপোনাৰ এটিকলি দুটিপাত চাহ জনগোষ্ঠীসকলৰ চাহ শ্ৰমিকসকলক তেওঁলোকে আঁচনি দিছে, আৰু আঁচনি তেনেকে বহুত দিছে, লাখপতি বাইদেউ বা তেনেকে অৰুণোদয় সেইবিলাক দি আছে। গতিকে সেইখিনি ক্ষেত্ৰত আপুনি কিবা ক'ব নেকি? তেওঁলোকে যে আঁচনিবিলাক দিয়ে, মইতো কওঁ এইবিলাক আচলতে ধাৰ ঋণ লাগিছে, ধাৰ ঋণটো লাগি আছে, এইবিলাক প্ৰলোভন হয়। তেওঁলোকে মানে আঁচনি এটা দি দিয়ে, মানুহে ভাবে যে আঁচনি দিছে বিজেপিক ভোটটো দিব লাগে, প্ৰলোভনটো দি লৈ যায়। কিন্তু আল্টিমেটলি কি হৈছে আপুনি চাওক, সেই আপোনাক কেইটকামান টকা দিব আঁচনিত, কিন্তু আপোনাৰ মানে আপুনি ঘৰখন চলাবলৈ আপুনি ধাৰ ল'বলগীয়া অৱস্থা হৈছে, যিটোৰ হাৰত মূল্য বৃদ্ধি হৈছে। আৰু 2 নম্বৰ কথাটো হ'ল, এতিয়া ঠিক আছে মহিলাসকলক আঁচনি দিছে, মই বেয়া পোৱা নাই, দিব লাগে, কিন্তু তেওঁলোক স্বাৱলম্বী হৈছে জানো? তেওঁলোকতো এতিয়াও ডিপেণ্ডেণ্ট হৈ আছে নহয়। আমি চাব লাগে মহিলাসকলক আঁচনি দিয়ক, কিন্তু লগতে এইটো কৰিব লাগে যে সকলোকে আপুনি স্বাৱলম্বী কৰক। তেওঁলোকে যাতে নিজে হাতে কামে লাগি নিজৰ মানে নিজে কেইটকামান পইচা তেওঁলোকে ঘটিব পাৰে, স্বাৱলম্বী হ'ব পাৰে, তেনেধৰণৰ আঁচনিবিলাক, তেনেধৰণৰ স্কিম বেছি দৰকাৰী মই ভাবোঁ। সেইবিলাকতো তেওঁলোকে কৰা নাই। হয়, আৰু এইখিনি ক্ষেত্ৰত নিশ্চয় আপোনাৰ পৰিকল্পনা থাকিব? পৰিকল্পনা আছে। এতিয়া মই মহিলা হিচাপে মই কম, আৰু আমাৰ এতিয়া মহিলাসকল, মই গাঁৱলৈ যেতিয়া যাওঁ শিপিনীসকলক লগ পাইছোঁ দেই, শিপিনীসকলে খুব কষ্ট কৰে, কিন্তু দেখিছোঁ তেওঁলোকে নহয় সেই মাৰ্কেটখন নাপায়, তেওঁলোকে নিজৰ সেই প্ৰাপ্যটো নাপায়, বেয়া লাগে। গতিকে মোৰ এনেকুৱা, মই ভাবোঁ যে যদি আমাৰ শিপিনীসকলক এখন মাৰ্কেট দিব পৰা যায়, আচলতে বহুত প্ৰতিষ্ঠান আছে, গভৰ্ণমেণ্ট হওক বা প্ৰাইভেট প্ৰতিষ্ঠানসমূহ আছে, তেওঁলোকৰ লগত টাই আপ কৰিব পৰা যায়। মইতো এটা উদাহৰণহে দিছোঁ আৰু আপোনাক। এতিয়া ধৰি লওক কিমান ফাংচনছ হয়, কিমান প্ৰগ্ৰামছ হয়, সেইবিলাকত যদি আমি লোকেল শিপিনীয়ে বনোৱা, আমাৰ ডিগবৈৰ শিপিনীয়ে বনোৱা গামোচা বা হস্ততাঁতৰ বস্তু আমি যদি ব্যৱহাৰ কৰিব পাৰোঁ, তেওঁলোকৰো এটা উন্নতি হ'ব। আৰু যে মিডলমেন থাকে, এই শিপিনীয়ে বনালে এই কাষ্টমাৰলৈ ডাইৰেক্ট তেওঁলোকে নিদিয়ে, মিডলমেন, সেই মিডলমেনটো আচলতে আমি খতম কৰিব পাৰিব লাগে। সেইটো এটা পৰিকল্পনা আছে। তেওঁলোকক এনেধৰণৰ মাৰ্কেট এখন দিবলৈ মোৰ মন আছে, যে ডাইৰেক্টলি তেওঁলোকে কাষ্টমাৰৰ লগত ৰিলেশ্যনটো থাকে, মানে ডাইৰেক্ট শিপিনী আৰু কনজিউমাৰ মাজত যাতে মিডলমেন নাথাকে, যাতে তেওঁলোকে পইচাকেইটা ভালদৰে পাব পাৰে। আৰু এটা কথা, আপুনি যিহেতু ৰাইজৰ মাজলৈ গৈছে, শিপিনীসকলকো লগ পাইছে, সমান্তৰালকৈ গোটেই সমাজৰ মানুহখিনিক লগ পাইছে, গতিকে আপোনাৰ যিটো এতিয়া পৰিকল্পনা কৰি গৈছে, সেই পৰিকল্পনাক কেনেধৰণে তেওঁলোকে আঁকোৱালি লৈছে বা সঁহাৰি জনাইছে? তেওঁলোকৰ সঁহাৰিটো মই যথেষ্ট পজিটিভ পাইছোঁ, আৰু বিশেষকৈ মহিলাসকল আৰু ইউথ, আমাৰ যুৱ প্ৰজন্ম, তেওঁলোকৰ সঁহাৰি মোৰ সঁচাকৈ ভাল লাগিছে। আৰু তেওঁলোকৰ যিখিনি সমস্যা মই বুজিও পাইছোঁ, আৰু মই ভাবোঁ চাওক, ক'ৰবাত নহয় ক'ৰবাত ন, কাৰণ মই উকিল হিচাপেও যিহেতু তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰি আহিছোঁ বা চেষ্টা কৰিছোঁ, গতিকে তেওঁলোকৰ যিখিনি সমস্যা সেইখিনি বুজিবলৈও মোৰ সুবিধা হয় যথেষ্টখিনি। আৰু যিখিনি আমাৰ গভৰ্ণমেণ্টৰ পলিচিছ থাকে, সেই পলিচিছবিলাকত ক'ত কি লুফলছ আছে, সেইখিনি বুজিবলৈও মোৰ সুবিধা হয়। আৰু মই সেইকাৰণে ভাবোঁ যে মই সেইবিলাকৰ ওপৰত মানে সঠিক প্ৰশ্নটো উত্থাপন কৰিবলৈ মই দৃঢ়ভাৱে পাৰিম, আৰু সেইটো কাৰণে ৰাইজৰ সঁহাৰি যথেষ্ট পজিটিভ পাইছোঁ মই। হয়, তাৰপিছতে আৰু কি বুলি কয়, আপোনাৰ বিহাৰৰ যিটো শেহতীয়া যিটো নিৰ্বাচন, আৰু নিৰ্বাচনৰ প্ৰাক্ষণত তাতো 10,000কৈ তেনেকৈ দিলে, আৰু সেইটো কাৰণে আমি ভাবিছোঁ বা সাধাৰণ ৰাইজে ভাবে যে
টকা দিয়াৰ কাৰণে তেওঁলোকে ভোটটো পালে আৰু তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰিলে। ঠিক একেদৰে অসমতো নতুন কথা নহয়, সেইটো মানে বিৰল নহয় আৰু গতিকে অসমতো তেনেধৰণৰ কাৰবাৰবিলাক কৰি আছে। গতিকে আপুনি ভাবেনে যে এনেকুৱা ধৰণৰ কাৰবাৰবিলাকৰ মাজেদি আপুনি আগবাঢ়ি যাব বা আপুনি জয়ী হ'ব? মই ভাবোঁ জয়ী হ'ম বুলি, আৰু তাৰ কাৰণটো হ'ল অসম আৰু বিহাৰৰ যথেষ্ট পাৰ্থক্য আছে দেই। আমাৰ ভোটাৰ্ছ সকলোৰো পাৰ্থক্য আছে। পইচা দিছে, হয়তো ল'ব পইচা, কিয় নল'ব, কিন্তু তেওঁলোকে ভোটটো দিওঁতে ভাবি চিন্তিয়ে দিব ৰাইজে, আৰু আমাৰ ৰাইজ সচেতন, ডিগবৈ ৰাইজ সচেতন, সেইটো মই জানো। গতিকে জয়যুক্ত হ'ম বুলি ভাবিছোঁ। আমাৰ পাৰ্টীয়ে এবাৰ ভাল ৰিজাল্ট কৰিব। যিহেতু যিগৰাকী বৰ্তমান বিধায়ক কেইবাটাও কাৰ্যকাল চলাই আছে, আৰু তেনে প্ৰেক্ষাপটত আপুনি কেনেধৰণে তেওঁক মানে তেওঁৰ বিৰুদ্ধে আপোনাৰ যুঁজ হ'ব? আমাৰ বৰ্তমানৰ বিধায়ক তেখেত যোৱা 10 বছৰ ধৰি কাৰ্যকাল চলাই আছে, কিন্তু যদি তেওঁ কয় যে তেওঁ কাম কৰিছে, তেনেহ'লে তেওঁ 10 বছৰত এই পানীৰ প্ৰজেক্টটোৱে চোন কমপ্লিট কৰিব নোৱাৰিলে। আজিও মানুহে পানীৰ কাৰণে হাহাকাৰ কৰি আছে। 2 নম্বৰ কথাটো হ'ল হস্পিটেলখন একোৱেই নকৰিলে তেওঁ, যদি তেওঁ কামেই কৰিছে। কেইটামান ৰাস্তা বনাইছে হয়, কিন্তু ৰাস্তাৰ ক্ষেত্ৰতো কওঁ, আমি ৰিচেণ্টলি দেখিলোঁ এই ডিগবৈ পেঙেৰি বৰডুমচা যিটো ৰাস্তা, সেই ৰাস্তাটো তেওঁ কমপ্লিট কৰা নাছিলে। সেই ৰাস্তাটো মানে ওপৰত তেওঁৰ বিৰুদ্ধে ইমান অভিযোগ উঠিলে, আমি নিউজত শুনিলোঁ, কিছুমান কণ্ট্ৰেক্টৰৰ লগত তেখেতৰ অডিঅ' ৰেকৰ্ডিংছ আমি নিউজত দেখিলোঁ, নিউজত শুনিছোঁ সেইবিলাক, যে তেওঁ কমিশ্যন লয়, কিবা লয়। গতিকে ৰাইজ মানে ৰুষ্ট হৈ পৰিছে তেওঁৰ ওপৰত। ৰাইজে আৰু বিচৰা নাই, ৰাইজক পৰিৱৰ্তন লাগে। ৰাইজৰ পৰাই সেইবিলাক জানিবলৈ পাৰিছোঁ। হয়, নিশ্চয়কৈ। আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে আমাৰ মানে তিনিচুকীয়াত বিশেষকৈ সামগ্ৰিকভাৱে যদি চাওঁ, তিনিচুকীয়াত মানে টোটেল 6টাকৈ সমষ্টি হ'ল, নতুনকৈ এটা এড হৈছে মাকুম সমষ্টি। আৰু এই যিটো ডিগবৈ যিখিনি মানে ভৌগোলিক পৰিসীমা, এই ভৌগোলিক পৰিসীমাটোৰ থকা যিখিনি মানে ৰাইজৰ সেই ৰাইজখিনিক উদ্দেশ্যি আপুনি কি ক'ব বিচাৰিব, মানে সমষ্টিবাসী ৰাইজক, যিহেতু আপুনি আগবাঢ়িছে? হয়, মই সমষ্টিবাসী ৰাইজক এটাই কথা ক'ব বিচাৰোঁ যে চাওক, ভোটাধিকাৰ আপোনালোকৰ ৰাইট হয়, আপোনালোকৰ আমাৰ মানে এই আমাৰ সংবিধানখনে দিয়া আটাইতকৈ ডাঙৰ অধিকাৰ। ভোটটো দিওঁতে ভাবি চিন্তি দিব, আৰু ভোটটো নিদিয়াকে নাথাকিব। ভোটটো দিবলৈ যাব, খুব সচেতন হ'ব। আৰু এতিয়া এটা কথা সদায় মনত ৰাখিব যে এগৰাকী মানুহ, তেওঁ MLA বা MP হয় আমাৰ ৰাইজৰ আশীৰ্বাদত। আচলতে ৰাইজেই ৰজা, এইখন গণতন্ত্ৰ হয়, ৰাইজেই ৰজা ইয়াত। ৰাইজে নখ জোকাৰিলে নৈ বৈ বুলি কয়। গতিকে ভোটটো দিওঁতে সদায় ভাবিব যে আপোনালোকক সঁচাকে বাৰু কোনখন চৰকাৰে আপোনালোকৰ কাৰণে কিবা এটা কৰিব, আৰু কেৱল আপোনালোকৰ কাৰণে নহয়, আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথাও ভাবিব। আমাৰ যুৱ সমাজক বিশেষকে ক'ব খোজো, তেওঁলোক ৰাজনৈতিকভাৱে পলিটিকেলি অৱেৰ, অৰ্থাৎ ৰাজনৈতিকভাৱে সচেতন হ'বৰ হ'ল। তেওঁলোক এই যে কয় নহয়, মই কোনো পাৰ্টিক ছাপোৰ্ট নকৰোঁ, মই এই কথাটো কিন্তু আচলতে খুব বেয়া কথা। তেওঁলোকে এটা কথা জানিব লাগে ৰাইজে, যে চৰকাৰক প্ৰশ্ন কৰাৰ অধিকাৰ ৰাইজৰ আছে, আৰু ৰাইজে কৰিব লাগে প্ৰশ্ন। প্ৰত্যেকজন জনপ্ৰতিনিধিৰ এইটো দায়িত্ব হয়, ৰাইজৰ প্ৰশ্নৰ উত্তৰ তেওঁলোকে দিব লাগিব। গতিকে ৰাইজক এটাই কথা ক'ম, সচেতন হওক। যিখিনি অন্যায় হৈ আছে সেইখিনি ৰাইজে বুজি পাইছে, গতিকে সেই অন্যায়ৰ বিৰুদ্ধে মাত মাতক, ভয় নকৰিব, আৰু ভোটটো দিওঁতে খুব ভাবি চিন্তি দিয়ক। নিশ্চিতভাৱে। আৰু যিহেতু কংগ্ৰেছ দলৰ পৰা যি ডিগবৈ বিধানসভা সমষ্টি, এই নিৰ্বাচনৰ বাবে বহুকেইজনে ইতিমধ্যে আবেদন কৰিছে, আৰু আপুনিও তাৰ মাজতে আপুনিও কৰিছে ইতিমধ্যে। গতিকে আপুনি ভাবেনে দলে আপোনাক টিকটটো দিব? দলেতো সেইটো আমাৰ হাইকমাণ্ডৰ ডিচিশ্যন বাৰু। মোৰ দলৰ লিডাৰশ্বিপৰ ওপৰত বিশ্বাস আছে, তেওঁলোকে যাকেই যোগ্য বুলি বিবেচনা কৰে তেওঁকেই দিব। আৰু চাওক, মই 15-16 বছৰৰ পৰা আছোঁ, খুব নিষ্ঠাবান কৰ্মী হিচাপে কাম কৰি আছোঁ। বাকীটো এইটো দলৰ ডিচিশ্যন, দলে যাকেই টিকেট নিদিয়ে, দলৰ কাৰণে সদায় কাম কৰি গৈছোঁ, কাম কৰি যাম। আৰু ডিগবৈৰ ছোৱালী হিচাপে, ডিগবৈৰ এগৰাকী জীয়ৰী হিচাপে মোৰ মানুহখিনিৰ প্ৰতি, ডিগবৈ ৰাইজৰ প্ৰতি মোৰ যি দায়বদ্ধতা, মোৰ যি দায়িত্ব, সেইখিনি মই সদায় পালন কৰি যাম। দলৰ কাৰণে সদায় মই কাম কৰি যাম। হয়, ধন্যবাদ। হয়, এয়া আছিলে ৰুণাশ্ৰী শইকীয়া। তেখেতে আগন্তুক যি 26ৰ বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনত ডিগবৈ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ ওলাইছে, আৰু আমিও এই চেগতে দ্য বাইটছ ইণ্ডিয়াৰ তৰফৰ পৰা তেখেতলৈ পুনৰবাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তেওঁ যিহেতু যথেষ্টখিনি তথ্যগধুৰ কথাই আমাক অৱগত কৰিলে, দলে টিকেট
দিব আৰু তেখেতক, আৰু তেখেতে বিপুল ভোটত জয় লাভ কৰি আহিব। যিহেতু ডিগবৈ বিধানসভা সমষ্টিত ভোটাৰৰ সংখ্যা যদি চাবলৈ যাওঁ, প্ৰায় 1.5 লাখতকৈ অধিক ভোটাৰ যিহেতু আছে, গতিকে কোনে শেষত হাঁহি মাৰিব সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। ইমানতে আমি দ্য বাইটছ ইণ্ডিয়াৰ তৰফৰ পৰা মই পাপুল গগৈয়ে বিদায় লৈছোঁ।